পানী 3 কাপ দি আছোঁ। আজি আকৌ মাংসটো চিকেন কাৰী, আনকালে মই বনাই থাকোঁ অলপ গ্ৰেভি টাইপৰ, তাৰপিছত আজি কিন্তু মই অকণমান চিকেন কাৰীহে বনালোঁ। এতিয়া মই ইয়াক সিজিব দিলোঁ। তাৰপিছত মই এতিয়া আকৌ ভাত বনাব লাগিছিল নহয়, তাৰ চাউল ধুলোঁ, কণটলৰ চাউল, মামাই দিয়া চাউল, লেতেৰা পেতেৰা চাউল ধুলোঁ আৰু চাবোন চাৰ্ফ দি ধুই মেলি খচি মেলি আৰু ধুই যি টি ওলাইছে পাথৰ চাথৰ চব ধুনীয়াছে ধুলোঁ। ধুই মেলি আকৌ মাংসটো চালোঁ এবাৰ মাজতে সিজিছে নে নাই সিজা, দেখিছোঁ অলপ অলপ সিজিছে আৰু তাৰপিছত আৰু এয়া মাংস ৰেডি। কেনেকুৱা হৈছে জনাব কালাৰটো। মাংস আৰু বনালোঁ, মাংসটো গোন্ধটো বাৰু ধুনীয়া আহিছিল দেই, দেখিয়ে তাতে আৰু ভাবিছিলোঁ খাই দিলোঁ আৰু। তাৰপিছত ভাতটো বনাব লাগিলে, ভাতটো কুকাৰত দিলোঁ আৰু কুকাৰত দি গেছ চব জ্বলাই আৰু চিধা, আমাৰ আকৌ গেছটো আকৌ বেলেগ দেখিছে নহয় অকণমান চৌকা আৰু ভাত তুলিলোঁ। তাৰপিছত আৰু ভাত খালোঁ আৰু